নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান আৰ্মি পৰ্টাৰ অপেন ৰেলী পুনৰ আহি গ'ল। আগষ্ট মাহৰ কাৰণে পুনৰ আহি গ'ল। ইয়াৰ আগতে মাৰ্চ এপ্ৰিল মাহত এটা ৰেলী হৈ গৈছিলে, তাৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ। যিসকলে সেইটো ৰেলীত নাপালে ন, এতিয়া এইটো ৰেলীত যাব পাৰিব। হাতত কিন্তু একেবাৰে সময় নাই। আপোনালোকৰ আজি যিহেতু 9 আগষ্ট তাৰিখ হ'লেই, মই নটিচটো পাইছোঁ, লগালগ আপোনালোকৰ আপডেটটো দিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যিসকলৰ ইণ্ডিয়ান আৰ্মি হওক, SSC GD হওক, আজিকালিতো আৰ্মি, এয়াৰফ'ৰ্চ, নেভি, অগ্নিবীৰ কৰিলে, তাৰপৰা পুলিচ ইত্যাদিকৈ যিসকলৰ বয়স শেষ হৈ গুচি গ'ল, আপোনালোকৰ যদি ডিফেন্সত যোৱাৰ ইচ্ছা আছিলে বা কম সময়ত এটা বেছি পইচা ইনকম কৰা যদি ডিফেন্সৰ লগত যদি জড়িত হৈ ইচ্ছা আছিলে, তেন্তে পৰ্টাৰ ৰেলীত যাব পাৰে। ইয়াত বয়সটো মিনিমাম 40 বছৰলৈকে পাৰিব। গোটেইখিনি বয়স, কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছ, পোষ্ট কিমান আছে আৰু ক'ৰ পৰা আহিছে, গোটেইখিনি কথা বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতেই আৰু যিসকলে মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আৰু ফেচবুক পেজত ভিডিঅ' চাই আছে, ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই, প্লিজ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব। ফেচবুকত যদি চাই আছে, এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ কণ্টিনিউ যিটো দি থাকোঁ, মই ৰেগুলাৰ দি থাকোঁ, আপডেটসমূহ পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা, কোনো ধৰণৰ এক্সাম দিব নালাগে, জাষ্ট দৌৰ মাৰিব। দৌৰ মৰাৰ পিছত, দৌৰ পাছ কৰাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট হ'ব আৰু মেডিকেল টেষ্টৰ পিছতে আপোনালোকে ডাইৰেক্ট চাকৰি পাই যাব। আৰু কোৱালিফিকেশ্যনটো মিনিমাম 8 পাছ কৰিলে হ'ব। কোনো মেট্ৰিক পাছ নালাগে, হাই ছেকেণ্ডেৰী ডিগ্ৰী একো নালাগে, জাষ্ট 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বা দৌৰ মাৰিবলৈ যাব পাৰিব। গোটেইখিনি কথা বুজাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। এইডোখৰতে আপোনালোক নটিচখন দেখাইছোঁ। এইখন নটিচ অৰুণাচল প্ৰদেশৰ তেজু। নিশ্চয় মই লাষ্টলৈ এড্ৰেছটো ধুনীয়া কৰিম, ইয়াতে আপোনালোকে চাই ল'ব। এইখন নটিচৰ স্ক্ৰীনশ্বট এটা মাৰি ল'ব। ইয়াতে আপোনালোকৰ এতিয়া প্ৰথম কথাটো হ'ল পোষ্ট কিমান আহিব। পোষ্ট কিমান আহে? পৰ্টাৰত প্ৰায় 600 মান পোষ্ট থাকে। 600টামান ল'ৰা লয়, অনলি ল'ৰাৰ কাৰণে, যে ছোৱালীৰ কাৰণে নহয়। আৰু গোটেইখিনি কিছুমানৰ GD পোষ্ট থাকিব। ট্ৰেডমেনৰ চাফাইৱালা হওক, কুকমেনৰ হওক বা ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, কাৰ্পেণ্টাৰ যদি কাম জানে, তেতিয়াও আপোনালোকে যাব পাৰিব। মিনিমাম 600 মান পোষ্ট থাকিব। আৰু লগতে বয়সটো কৈ দিছোঁ প্ৰথমতে, 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এক্সট্ৰা এইজৰ ৰিলেক্সেশ্যন নাই। 18 বছৰ বা 40 বছৰ বয়সৰ ভিতৰত হ'লে আপুনি দৌৰ মাৰিবলৈ যাব পাৰিব। আৰু কোৱালিফিকেশ্যনটো কৈছোঁ, মিনিমাম 8 পাছ কৰিলে হৈ যাব আপোনালোকৰ, বেছি বেলেগ কোৱালিফিকেশ্যন নালাগে। আৰু ফিজিকেল টেষ্টত ৰানিং হ'ব। ৰানিংটো চাওক, ল'ৰাৰ ওপৰত ভিত্তি কৰিয়ে হ'ব। ল'ৰা যদি বহুত কেণ্ডিডেট যদি হৈ যায় ৰেলীটো দিবলৈ, তেতিয়া আপোনালোকৰ 1600 মিটাৰ ৰানিঙো পাতি দিব পাৰে। আৰু ইভাগে এনেই 10 কেজি বা 20 কেজিমান বালি বেগ এটা লৈ আপোনাৰ 400 মিটাৰমান বা 100 মিটাৰমান দৌৰাই। আৰু তেওঁলোকৰ হিচাপত, আৰ্মি হিচাপত ৰখায়, যে টাইমত যায় সেইটো ৰখায়। মিনিমাম 20টা দিয়ে, 30টা দিয়ে, তাত 10টা ৰখাব, 5টা ৰখাব, তেওঁলোকৰ হিচাপতে ৰখাব। তাত দৌৰটো ভালকৈ মাৰিব লাগিব। যিয়ে নিদিয়ক ফিজিকেল টেষ্টটো আপুনি ভালদৰে মাৰিব লাগিব। কেতিয়াবা পোচাপো মৰাই, কেতিয়াবা চিনাপো মৰাই দিয়ে, আৰু কেতিয়াবা আকৌ 1 মিনিটৰ ভিতৰত এইটো ইঠাই পাই ইঠাই চোৱা, এইটো কি বুলি কয়, মোৰ এতিয়া মনত পৰা নাই নামটো, সেইটোও কৰাই দিয়ে। গোটেইখিনি ফিজিকেলটো ভালকৈ চাই, আৰু তেওঁলোকৰ হিচাপত পাছ কৰিব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি কিন্তু ৰেডি কৰি নিব লাগিব। আপুনি 8 পাছ কৰিছে, 8ৰ চাৰ্টিফিকেট লৈ যাব লাগিব। চাৰ্টিফিকেট, মাৰ্কশ্বিটৰ কোনো প্ৰয়োজন নাই। মাৰ্কশ্বিটো আছে যদি আপুনি লগত লৈ যাব, বা মেট্ৰিক পাছ কৰিলেও আপুনি চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট গোটেইখিনি লৈ যাব। তাৰ মষ্ট ইম্পৰ্টেণ্ট বাৰ্থ চাৰ্টিফিকেট নিব লাগিব, যদি 8 পাছ কৰা হয়। যদি মেট্ৰিক পাছ কৰা হয়, মেট্ৰিকৰ এডমিট চাৰ্টিফিকেট, মাৰ্কশ্বিটৰ যিহেতু চাৰ্টিফিকেটত ডেট অফ বাৰ্থটো থাকে, সেইখনেই হৈ যাব। আধাৰ কাৰ্ড নিব লাগিব, পান কাৰ্ড নিব লাগিব, আৰু লগতে ষ্টেট বেংকৰ এটা SBI একাউণ্ট লৈ যাব লাগিব। লগতে ইঞ্চুৰেঞ্চো কমপ্লিট থকা এটা ষ্টেট বেংকৰ লৈ যাব লাগিব। আৰু ঘৰৰ যাক নমিনি দিব, তাৰো একাউণ্ট লৈ যাব। তাৰ লগত জইণ্ট ফটো লৈ যাব, আৰু নিজৰো মিনিমাম 20 কপিমান ফটো লৈ যাব। আৰু জইণ্ট ফটো যাক নমিনি দিব, তাৰ লগত 10 কপিমান জইণ্ট ফটো লৈ যাব। আৰু লগতে আনমেৰিড চাৰ্টিফিকেট গাঁওবুঢ়াৰ পৰা নিব পাৰে। মিউনিচিপালিটি বৰ্ড হ'লে, টাউন এৰিয়া হ'লে মিউনিচিপালিটিৰ পৰা নিব লাগিব। গাঁওবুঢ়া এখন কেৰেক্টাৰ চাৰ্টিফিকেট দিয়ে, সেইখনো লৈ যাব লাগিব। পুলিচ ভেৰিফিকেশ্যনটো আপুনি 6 মাহৰ ভিতৰত লৈ যাব লাগিব। গাঁওবুঢ়াখন 3 মাহৰ ভিতৰত লৈ যাব লাগিব। তাৰপিছত আপোনাৰ গোটেইখিনি ডকুমেণ্ট কমপ্লিট কৰি নিব লাগিব। মেৰিড আনমেৰিড চাৰ্টিফিকেটখন নিওঁ বুলিও পাৰিব, কোনো ধৰণৰ কথা নাই। বিয়া পতা হ'লেও ল'ব ইয়াত, বিয়া নপতা হ'লেও ল'ব। আৰু এইখিনিয়ে হ'ল চাৰ্টিফিকেট। আৰু চেলাৰীটো, দৰমহা কিমান দিব? দৰমহা প্ৰায় 30,000 টকা প্লাছ পাব। 30,000 নৰ্মেল দৰমহা পাবই, তাতকৈ প্লাছহে আপোনালোকৰ চেলাৰী পাব 1 মাহত। আৰু টোটেল চাকৰিটো যদি চাই, মাত্ৰ 6 মাহৰ কাৰণে, 179 ডেইজৰ কাৰণে হয়। মাত্ৰ 6 মাহৰ কাৰণে আপোনালোকৰ চাকৰিটো হ'ব। 6 মাহ শেষ হৈ গ'লে আপোনাক ঘৰলৈ পঠিয়াই দিব। আকৌ যেতিয়া পৰ্টাৰ ৰেলী ওলাব, তেতিয়া আপোনালোকে পৰ্টাৰ ৰেলী দৌৰ মাৰি আকৌ চাকৰিটো ল'বগৈ লাগিব। এতিয়া লোকেশ্যনটো আৰু এইখিনি নটিচখন দেখাই কৈ দিম। তাৰ আগতে কেইটামান কথা কৈ লৈছোঁ। এইখিনি গোটেইখিনি কথা বুজাই দিলোঁ। চাওক, এইটো হৈছে ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ৰেলী। কোনো ধৰণৰ পাৰ্মানেণ্ট চাকৰি নহয়, যিসকলৰ বেলেগ চাকৰি বয়স গুচি গৈছে।
আৰ্মি, এয়াৰফ'ৰ্চ, নেভি, অগ্নিবীৰৰ যদি বয়স গুচি গৈছে, SSC GD যদি বয়স গুচি গৈছে বা পুলিচৰো যদি বয়স গুচি গৈছে, তেতিয়াহে আপোনালোকে ৰেলীটোত যাব। কিয়নো এতিয়া আপুনি ছেপ্টেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এতিয়া 6 মাহ হৈ যাব। আগষ্ট মাহৰ ৰেলীটো হ'ব, ছেপ্টেম্বৰৰ পৰা আপোনাৰ জইনিং দিব যদি চাকৰিটো পাই যায় সেই 6 মাহৰ পৰ্টাৰ ৰেলীটো। তেতিয়া কি হ'ব, সেই 6 মাহ আপুনি ঘৰলৈ আহিব নোৱাৰিব, আহিলেও একেবাৰে চাকৰিটো শেষ কৰি গুচি আহিব লাগিব, 2 মাহ 3 মাহ কৰি দৰমহাকেইটালৈ গুচি আহিব পাৰিব। কিন্তু আপোনাৰ যদি পুলিচত এপ্লাই কৰি থৈছে, ফেব্ৰুৱাৰীলৈকেতো ইণ্টাৰভিউ হ'বই ন, প্ৰেক্টিচ কৰিব লাগিব। বা বেলেগ যদি SSC GD পাছ কৰি আছে তেতিয়া কিন্তু নাযাব, বা বেলেগ এক্সামত যদি বয়স আছে আপুনি নাযাব। যথেষ্ট কষ্টকৰ কাম হয়, পাহাৰত খুব খোজকাঢ়ি ঘূৰি ফুৰিব লাগিব, বস্তু কঢ়িয়াই ফুৰিব লাগিব আৰ্মিৰ লগত। সেইকাৰণে আপোনাক চালি জাৰি চাই মানে আপোনাৰ অৱস্থা বেয়া হৈ যাব। ইমান কষ্টও নহয়, ইমান ইজিও নহয়, কিন্তু কষ্টটো আছেই। আপোনালোকে খোজকাঢ়িয়ে বেছি ঘূৰি পেলাই, মোৰ লগৰ যিহেতু কৰি আছে মই জানো, আমাৰ ইয়াৰ পৰাও কৰি আছে, আপোনালোকক মই গোটেই আপডেটখিনি পাই থাকোঁ। সেইকাৰণে আপোনালোকক কৈছোঁ, যদি আপুনি বেলেগ চাকৰি আশা বাদ দিছে তেতিয়াহে আপুনি এইটো ৰেলীত যাব। আৰু তাৰ উপৰিও এটা কথা ক'লোঁ, বেলেগ চাকৰি বিশেষকৈ পুলিচত যদি এপ্লাই কৰি দিছে, SSC GD যদি এক্সাম দিব বা SSC GD পাছ কৰি দিছে, তেতিয়া কিন্তু নাযাবই আপুনি। বা অগ্নিবীৰত যদি পাছ বয়স আছে নাযাবই। সেই পাৰ্মানেণ্ট চাকৰি এটা লোৱাৰ চিন্তা কৰক, কিন্তু এইটো ৰেলীত গৈ আপোনাৰ জীৱনটো বৰবাদ নকৰিব। যাতে যাৰ ইচ্ছা আছে কম সময়তে বেছি পইচা ঘটা, পইচা বহুত প্ৰয়োজন, তেওঁলোক যাব পাৰে। আপোনালোকৰ ইচ্ছা অনুযায়ী যাব, মই গোটেইখিনি কথা বুজাই দিছোঁ। এতিয়া মই নটিচখন দেখাই গোটেই ডিটেইলখিনি দি আছোঁ, ক'ত হ'ব, কি কথা, কেই তাৰিখত হ'ব। আৰু এইটো ছেপ্টেম্বৰ মাহৰ পৰা যিটো ষ্টাৰ্ট হ'ব, ফেব্ৰুৱাৰী মানলৈকে চাকৰিটো কমপ্লিট হৈ যাব। আহক এতিয়া নটিচখন দেখুৱাই আপোনালোকক ধুনীয়াকৈ মই মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। এইখনে হৈছে পৰ্টাৰ ৰেলী নটিফিকেশ্যন। এখন দেখিছে পৰ্টাৰ ৰিক্ৰুটমেণ্ট ৰেলী ফৰ দ্য ইয়েৰ 2026-27 কাৰণে 370 পৰ্টাৰ কপি। চাওক, মই ইয়াত কৈছিলোঁ 600মান পোষ্ট 600মান ল'ৰা লয় বুলি কৈছে, কিন্তু ইয়াত ধুনীয়াকৈ লিখা আছে 370 পৰ্টাৰ কয়, মানে 370টাহে কিন্তু ল'ৰা ল'ব। মই সেইটো আপোনালোকৰ নটিচটো ভালদৰে চাবলৈ নহ'ল আপোনালোকৰ। 370 পৰ্টাৰ নহয়, মানে 370 পৰ্টাৰ কয়, এইটো কিবা এটা নাম্বাৰ হয়। ঠিকে আছে, আপোনালোকৰ 600 মানে ল'ৰা ল'ব। আৰু ইয়াতে ডেটটো যদি চাই, ডেট এণ্ড লোকেশ্যনটো চাই লওক। আপোনাৰ ডেটটো হ'ব 19 এণ্ড 20 আগষ্ট 2026। আজি যিহেতু 9 আগষ্ট তাৰিখে মই ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে 19 আৰু 20 তাৰিখে ৰেলীটো হ'ব। আৰু ক'ত হ'ব, এট হিনৈলুং, হানিলুং, তেজু এণ্ড ডিব্ৰুগড়, এই 3টা ঠাইত হ'ব। 19-20 তাৰিখে আপুনি যিটো জেগাতে যাব বিচাৰে তাতে আপুনি দৌৰ মাৰিবলৈ যাব পাৰে। ইয়াতে দিছে হানিলুং, হানিয়ালিং, ইয়াৰ স্পেলিংটো আপোনালোকৰ কি হয়, অৰুণাচলৰ ছাইডৰ নামবিলাক বহুত বেলেগ ধৰণৰ, পঢ়িবলৈকে দিগদাৰ হৈ গৈছে। হানিলুং, তেজু এণ্ড ডিব্ৰুগড়, এই গোটেই 3টা ঠাইতে হ'ব। আপুনি যোনটো ঠাইতে যায় তাতে আপুনি যাব পাৰিব। আৰু ভেকেঞ্চি যদি চাই, মই কৈছোঁ 600মান ল'ৰা ল'ব, টোটেল 600মান পোষ্ট আছে। তাৰ ডুৰেশ্যনটো যদি চাই, পিৰিয়ডটো 1 ছেপ্টেম্বৰ 2026 পৰা 26 ফেব্ৰুৱাৰী 2027লৈকে। মই কৈছোঁ ছেপ্টেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে 6 মাহ কমপ্লিট হৈ যাব। আৰু বয়সটো কৈছোঁ 18 বছৰ হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম 40 বছৰলৈকে আপুনি এইটো ৰেলীত যাব পাৰে, 18 বছৰৰ পৰা 40 বছৰলৈকে। আৰু 1 ছেপ্টেম্বৰ 2026 ভিতৰত আপোনাৰ মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰ হ'ব লাগিব। আৰু ডকুমেণ্টখিনি ইয়াতে ধুনীয়াকৈ লিখি দিছে, মই কৈছিলোঁ যদিও আকৌ চাই লওক। কেণ্ডিডেট শ্বল বি ইন প্ৰচেছিং অফ ফ'ল'য়িং ডকুমেণ্ট এলং এন এক্সট্ৰা কপি অফ ইয়েছ ডকুমেণ্ট। আপোনাৰ জেৰক্স কপি লগত লৈ যাব লাগিব, অৰিজিনেল লগত লৈ যাব লাগিব। প্ৰথমটো হৈছে ফটো কপি অফ ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক, SBI হ'ব লাগিব একাউণ্টটো, প্ৰথম কপিটো কালাৰিং জেৰক্স কপি লৈ যাবলৈ কৈছে, আৰু লগতে অৰিজিনেলটো লৈ যাব লাগিব। তাৰপৰা পাৰ্চনেল লাইফ এণ্ড মেডিকেল ইঞ্চুৰেঞ্চ পলিচি এটাও থাকিব লাগিব, PMJJBY বা PMSBY। এইটোত আপোনাৰ মেডিকেল ইঞ্চুৰেঞ্চ এণ্ড পাৰ্চনেল লাইফৰ ইঞ্চুৰেঞ্চ এটাও আপোনাৰ থাকিব লাগিব। এইখন ডকুমেণ্টটো নিব লাগিব, উলিয়াই ল'ব এইটো যদি ইঞ্চুৰেঞ্চ কৰা নাই। তাৰ ফটো কপি অফ আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি লৈ যাবলৈ কৈছে, মিনিমাম 2 কপি 3 কপিমানকৈ লৈ যাব, এটা কপি। তাৰপৰা লেটেষ্ট মেডিকেল চাৰ্টিফিকেট, ফিটনেছ এণ্ড পুলিচ ভেৰিফিকেশ্যন ইউজ 6 মান্থৰ ভিতৰত। আপোনাৰ মেডিকেলি যে ফিট হয়, আপুনি চৰকাৰী ডাক্তৰৰ হতুৱাই এখন মেডিকেল ফিট চাৰ্টিফিকেট উলিয়াই নিব লাগিব, লগতে 6 মাহৰ পুলিচ ভেৰিফিকেশ্যন, 6 মাহৰ ভিতৰত। আজিকালিতো পুলিচ ভেৰিফিকেশ্যনটো অনলাইন কৰিব পাৰি, পুলিচ ভেৰিফিকেশ্যনখনো আপুনি লগত উলিয়াই লৈ যাব লাগিব। তাৰপৰা অৰিজিনেল কপি অফ বাৰ্থ স্কুল চাৰ্টিফিকেট, আপোনাৰ বাৰ্থ চাৰ্টিফিকেট হওক, মেট্ৰিক যদি পাছ কৰিছে মেট্ৰিকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ডে ডেট অফ বাৰ্থ থাকে, আপুনি সেইটো অৰিজিনেল কপিটো নিব লাগিব, লগতে জেৰক্স কপি কৰিও লগতে লৈ যাব। তাৰপৰা ৰেচিডেণ্ট এণ্ড কেৰেক্টাৰ চাৰ্টিফিকেট এণ্ড গাঁওবুঢ়াৰ পৰা আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এখন, আৰু লগতে আপোনালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট এখন গাঁওবুঢ়াৰ পৰাও লৈ যাব লাগিব। তাৰপিছত অৰিজিনেল লৈ যাব, লগত জেৰক্স কপি কৰিও লৈ যাব কিন্তু। তাৰপৰা লেটেষ্ট কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ইনভেলিড 8 কপি, ইণ্ডিভিজুৱেল 8 কপি এণ্ড নেক্সট অফ কিন 4 কপি। আপোনাৰ 8 কপি পাছপৰ্ট চাইজ ফটো নিবলৈ কৈছে, আৰু লগতে যিটো নিক ফটো হয় ন,
সেই তাৰো 4 কপি লগত লৈ যাবলৈ কৈছে। তাৰপৰা ইনুৱেল লাইন পাৰ্মিট ইয়াত কৈছে ILP ভেলিড ফৰ এটলিষ্ট 21 days ফ্ৰম দ্য ডেট অফ ৰিক্ৰুইটমেণ্ট ৰেলী ফৰ নন ৰেচিডেণ্ট অফ অৰুণাচল প্ৰদেশ। এইখন ডকুমেণ্টটো আপোনালোকৰ পাৰ্মিট থাকিব লাগিব অৰুণাচল প্ৰদেশৰ 21 দিনৰ ভিতৰত আপোনাৰ ফ্ৰম ডেট অফ ৰিক্ৰুইটমেণ্ট ৰেলী ফৰ নন ৰেচিডেণ্ট অফ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত সোমাবলৈ এটা যিহেতু কাৰ্ড লাগে তেওঁলোকৰ পৰা বনাব লাগিব আপোনালোকে, সেইখনো আপোনাৰ 21 দিনৰ ভিতৰত বনাই ৰাখিবলৈ লৈ যাবলৈ কৈছে। তাৰপৰা COVID-19 ডাবল ভেকচিন যে লৈছে তাৰো এটা যিটো কাৰ্ড আছিলে বা চাৰ্টিফিকেট আছে সেইখন লৈ যাবলৈ কৈছে। তাৰপৰা স্কিল কেণ্ডিডেট যিসকলৰ ফ'ল'য়িং ট্ৰেড উইল বি গিভেন প্ৰিয়ৰিটি এণ্ড দেয়াৰ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দিছ ৰেচপেক্টিভ ট্ৰেড ৰিলেটেড টুলছ ড্ৰুইং ৰিক্ৰুইটমেণ্ট ৰেলী। কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, মেছন, প্লাম্বাৰ কাম যদি জানে আপোনালোকে তাত আপোনালোকে সেইখিনি কাম দেখাব পাৰিব, চাৰ্টিফিকেট দেখাব পাৰিব, তেতিয়া আপুনি তাত গৈ সেইবিলাক কাম কৰিব পাৰিব। এইটোৱে হ'ল নটিচটো, আপুনি স্ক্ৰীনশ্বট এটা মাৰি ল'ব, ধুনীয়া গোটেই ডিটেইলখিনি দি দিলোঁ। 19-20 আগষ্ট তাৰিখে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ৰেলী হ'ব। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যাব পাৰিব, আৰু যদি আপোনালোকে নাযাওঁ বুলি ভাবিছে তেতিয়া আপোনালোকে লগৰ যিমান বন্ধু বান্ধৱী আছিলে, দাদা বাইদেউ আছিলে, সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলৰ বেলেগ চাকৰিৰ কাৰণে বয়স গুচি গৈছে, এইটো গৈ ভাল পইচা এটা ইনকম কৰি আনিব পাৰিব কম দিনত, আৰু ইণ্ডিয়ান আৰ্মিৰ লগত কাম কৰি আহিব পাৰিব। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুকৰ লিংকখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব, ফ'ল' কৰি ৰাখিব। ধন্যবাদ।